নমস্কাৰ দীপ্তি শৰ্মা বৰুৱা আন এক ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো এডিআৰই 4th গ্ৰেডৰ পৰীক্ষা প্ৰায় পাইছেহি আৰু তাত অষ্টম শ্ৰেণীৰ পাঠ্যক্ৰম আহিব বুলি কোৱা হৈছে অষ্টম শ্ৰেণীত এটা বৰ সুন্দৰ অধ্যায় আছে বিভাজ্যতা আৰু বিভাজ্যতা মানে আপুনি চাওক আমি তৃতীয় শ্ৰেণীৰ পৰাই হৰণ অংক কৰি আহিছো আৰু এই হৰণ অংক মানে বুলি ক'লে বহুতে ভয় খায় ডাঙৰ এটা সংখ্যা এটা সৰু সংখ্যাৰে কেনেকৈ আমি হৰণ কৰিব পাৰিম পটককে দেখিলেতো ক'ব নোৱাৰো ডাঙৰ সংখ্যাটো আমি আকৌ হেতুৱে সংখ্যাটোৱে হৰণ কৰি চাব লাগিব তাৰ খলনি যদি আমি কিছুমান নিয়ম মানে ফলো কৰো যে এটো সংখ্যাৰে হৰণ যাবনে নাযায় হেতু যদি সৰু ট্ৰিক কিছুমানেৰে আমি গম পাই যাওঁ তেতিয়া হলে কিমান ভাল লাগিব নহয়নে আজি সেই বিভাজ্যতাৰ যি কেইটা সূত্ৰ তাকে কেইটামান আলোচনা কৰিবলৈ লৈছো উদাহৰণ সহ পিছৰটো পাঠত মই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম তেনেহলে আহকচোন ভিডিঅটোলৈ আগবাঢ়ো কেইটামান উদাহৰণেৰে মই বুজাবলৈ চেষ্টা কৰিম এতিয়া প্ৰথম প্ৰশ্নটো দিছে যে ইজ ইট ডিভিজিবল বাই 767 বাই 9 তাৰ মানে 700 9ৰে হৰণ যায়নে এতিয়া ইয়াত চাব লাগিব তিনিটা সংখ্যা আমি যোগ কৰিম 7 6 13 13 7 20 আৰু 20ক কেতিয়াও 9ৰে হৰণ নাযায় তেতিয়া হলে এই গুটি 767 কো 9ৰে হৰণ নাযায় তাৰপিছতে তাৰ পিছৰ প্ৰশ্নটো দিছে যে 2023 মানে 3ৰে বিভাজ্য হ'বনে হেতু চাওক 2 2 4 4 3 7 7কটো 3ৰে বিভাজ্য নহয় হেকাৰণে গুটি সংখ্যাটোকে 2023ক 3ৰে বিভাজ্য নহয় ইয়াৰ পৰা আমি এটা কথা বুজি পাওঁ যে 3 আৰু 9ৰে বিভাজ্যতাৰ সূত্ৰটো কি কোনো এটা সংখ্যা 3 বা 9ৰে বিভাজ্য হ'ব যদি সংখ্যাটোত থকা আটাইকেইটা অংকৰ সমষ্টিটো ক্ৰমে 3 বা 9ৰে বিভাজ্য হয় এতিয়া এই সূত্ৰটো মতে আৰু দুটা কোৱেশ্চন আনসাৰ আমি কৰিব পাৰিম প্ৰশ্নটো দিছে 4519 ডেশ তাৰ মানে কি হ'ল ইয়াত এনেকুৱা এটা সংখ্যা বহাব লাগে যিটো সংখ্যা বহালে 3ৰে বিভাজ্য হয় এতিয়া আমি একো যোগ কৰিম দে 4 + 5 কি হ'ব 9 9 1 10 10 9 19 19ৰ লগত কি সংখ্যাটো যোগ কৰিলে 3ৰে ডিভাইড হ'ব 19ৰ লগত আমি 2 যোগ কৰিব লাগিব 2 যোগ কৰিলে কি হ'ব ইয়াত আমি 2 বহাই দিম 2 যোগ কৰিলে কি হ'ব 21 হৈ যাব 21 টো যদি 3 7 গুণ 21 হয় তেতিয়াহলে গোটেই সংখ্যাটোক 3ৰে বিভাজ্য হ'ব একেদৰে 23571 ইয়াতো এটা স্পেচ খালি আছে আৰু এই সংখ্যাটো কি সংখ্যা বহালে 9ৰে বিভাজ্য হ'ব বুলি কৈছে ফৰ্মুলাটো একেটাই 2 3 5 5 5 10 10 7 17 17 1 18 18 টোক 9ৰে ডিভাইড যায় দুবাৰ যায় হয়নে 2 9 গুণ 18 তেতিয়াহলে ইয়াত কি সংখ্যা বহালে 9ৰে ডিভাইড হ'ব 3 9 গুণ 27 27 হ'বলে আমি ইয়াত কি বহাব লাগিব 9 বহাব লাগিব 18 লগত 9 আমি যেতিয়া বহাই যোগ কৰি দিম তেতিয়াহলে আমি 27 পাম হেতুৱে হৈছে 3 আৰু 9ৰ ডিভিজিবিলিটি এবাৰৰ প্ৰশ্নটো আছে ইজ 816 ডিভিজিবল বাই 2 এটো হ'বনে ডিভাইড হ'বনে এটা আমাৰ একক স্থানত কি আছে 6 আৰু 6 টো কি হয় 2ৰে ডিভাইড যায় 2 3 গুণ 6 হয় নহয় তেতিয়াহলে গোটেই সংখ্যাটোকে 2ৰে ডিভাইড হ'ব কাৰণ 6 টো যুগ্ম যে আকৌ এফালে 713 ডিভিজিবল বাই 2 এটো 3 টো অযুগ্ম সংখ্যা থাকিলে কেতিয়াও এককৰ স্থানৰ যেটো অংক মুঠতে হেতু 2ৰে ডিভাইড কৰিব লাগিব ডিভাইড কৰিলে যদি ডিভাইড হয় যুগ্ম সংখ্যা হয় তেতিয়াহে ই মানে কি হ'ব ডিভিজিবল হ'ব এটো হ'ব নহয় কাৰণ কেলে এককৰ স্থানত অযুগ্ম সংখ্যা আছে আৰু একক স্থানত যদি শূন্যও থাকে শূন্য থাকিলেও 2ৰে বিভাজ্য হ'ব এটা তেতিয়ালে 2 বিভাজ্যতাৰ সূত্ৰটো কি হ'ব কোনো এটা সংখ্যাৰ এককৰ স্থানত শূন্য অথবা যুগ্ম অংক থাকিলে 2ৰে বিভাজ্য হয় তেতিয়ালে আপোনালোকে নিশ্চয় দেখিলে গম পাব যিমান ডাঙৰ সংখ্যা নহওক কিয় এককৰ স্থানটো মাত্ৰ চাব এককৰ স্থানত যদি শূন্য অথবা যুগ্ম সংখ্যা থাকে যুগ্ম সংখ্যা কিটাটো জানে 2 4 6 8 10 মানে 8ৰ পিছত 10 নহয় আৰু 10 মানে শূন্যই এতিয়া সেইগিটা সংখ্যা যদি থাকে তেতিয়াহলে কি হ'ব 2ৰে বিভাজ্য হ'ব এবাৰ আমি আহিছো 4ৰ বিভাজ্যতাৰ সূত্ৰলৈ তাৰ কাৰণে আমি প্ৰশ্ন দুটা লৈ আহিছো এতিয়া 700 ইজ ইট ডিভিজিবল বাই 4 হ'ব কাৰণ কেলে যেতিয়া এককৰ স্থানত দুটা শূন্য থাকে তেতিয়াই 4ৰে ডিভাইড হয় আপোনালোকে চাব পাৰে 7 * 100 এটা 100 টোক 4ৰে হৰণ যাব নাই 4 25 100 তেতিয়াহলে 700 কো যাব হে তেনেকৈ কথা তাৰপিছতে কি হ'ল আৰু 816 যাব ডিভিজিবল হ'বনে 4ৰে এতিয়া 816 টো হৈছে
800 প্লাছ 16 হয়নে 800টো আমি কেনেকৈ লিখিম 100 ইনটু 8 আৰু 100ক তো 4ৰে হৰণ যায় 25 বাৰ যাব আৰু 16টোকো 4ৰে হৰণ যায় 4 4 গুণ 16 এতেকে কি হ'ব এই সংখ্যাটো ডিভিজিবল 4ৰে ডিভিজিবল হ'ব তেতিয়াহলে 4ৰে বিভাজ্যতাৰ সূত্ৰটো হ'ব কোনো এটা সংখ্যা 4ৰে বিভাজ্য হ'ব যদি ইয়াৰ একক আৰু দশক স্থানৰ অংক দুটাৰে গঠিত সংখ্যাটো 00 অথবা 4ৰে বিভাজ্য হয় এই সূত্ৰটো ব্যৱহাৰ কৰি আমি লিপ ইয়াৰৰ অংকবোৰ কৰিব পাৰিম হয় নে নহয় এটা 2000 টো লিপ ইয়াৰ হয় নে নহয় তাৰমানে আমি লিপ ইয়াৰ মানে কি জানো 4ৰে হৰণ কৰিলে যদি মিলি যায় তেতিয়াই কি হ'ব লিপ ইয়াৰ হ'ব আৰু ইয়াত যেহেতু তিনিটা শূন্য আছে তোৰ পিছত আছে নে এই তিনিটা শূন্য থাকিলে কি হয় 4ৰে হৰণ যাব আকৌ এইটো কি হয় এইটো 2020 2000 টো 4ৰে হৰণ যাবই তাৰমানে তিনিটা শূন্য আছে যেহেতু আৰু 20 টোকো 4ৰে হৰণ যাব 4 5 গুণ 20 তেতিয়াহলে এটো লিপ ইয়াৰ হ'ব এটো লিপ ইয়াৰ হ'ল এটো লিপ ইয়াৰ হ'ল আৰু এটো হ'ব নে নহয় এটো 2000 প্লাস 11 2000 টো তিনিটা শূন্য থকা কাৰণে 4ৰে হৰণ যাব বাৰু আৰু কি হৈছে এটো 11 টো 4ৰে হৰণ যায় জানো 4ৰে টো হৰণ না যায় সেই কাৰণে কি হ'ব এটো লিপ ইয়াৰ নহয় এটো নহয় তিনিটা শূন্য মানে মই বুজাব বিচাৰিছো দুটাতকৈ বেছি আছে আৰু দুটা থাকিলেই হেৰি হ'ব 4ৰে হৰণ যাব হয় নহয় তাৰ পাছতে এটো হৈছে 2084 2000 লিখিলো লিখি পেলাই কি হ'ল আৰু 84 টো এটা 4ৰে হৰণ যায় না যায় 4 গুণ 8 আৰু 4 গুণ 4 তেতিয়াহলে এটো কি হ'ব 84 টো যেহেতু 4ৰে হৰণ যায় তেতিয়াহলে এটো লিপ ইয়াৰ হ'ব তাৰমানে ইয়াত তিনিটা লিপ ইয়াৰ পালো এটা নাপালো পটককে মানে লিপ ইয়াৰ অংক আহিলে পটককে কৰিব পৰা যাব এটো ফৰ্মুলা ব্যৱহাৰ কৰি 8ৰে বিভাজ্যতা কেনেকৈ হ'ব 4ৰ নিচিনা একে খালি ইয়াত তিনিটা স্থান লাগিব একক দশক শতক তিনিটা স্থানত যদি 000 বা 8ৰে বিভাজ্য হয় তেতিয়াহলে মূল সংখ্যাটো 8ৰে বিভাজ্য হ'ব উদাহৰণ স্বৰূপে 5022 এটুক মই এটা কাম কৰিলো 5000 প্লাস 22 ললো দে এতিয়া 5000 টো কি 1000 into 5 এটো বাৰু ঠিকই আছে এটো হৰণ যাব তিনিটা শূন্য আছে হয় নহয় তিনিটা শূন্য থাকিলে কিন্তু 8ৰে বিভাজ্য হ'ব হেতু কথা মনত ৰাখিব কিন্তু এই 22 টোক জানো 8ৰে বিভাজ্য হয় সেই কাৰণে কি হ'ব এটো আপোনাৰ 8ৰে বিভাজ্য নহয় আৰু এটো যদি 1000 প্লাস 8 আৰু 1000 মানে জানো আমি 8 into 125 তাৰমানে 125ক যদি 8ৰে পূৰণ কৰি আপোনালোকে 1000 পাব মই এনে মনত ৰাখিবৰ কাৰণেহে কৈছো আপোনালোকে তিনিটা শূন্য দেখিলে লগে লগে আৰু গম পাবই যে হেতু 8ৰে বিভাজ্য হ'ব আৰু প্লাস 8 আছে 8ক তো 8ৰে বিভাজ্য হয় হেকানে কি হয় এই 1008 টো কি হ'ব 8ৰে বিভাজ্য হ'ব তেনেকে 3120 পূৰণ 120 কৰি ললো 3000ৰ লগত 120 যোগ দি দিলো এতে কি হ'ল তিনিটা শূন্য থকা কিন্তু 8ৰে হৰণ যাবই আৰু 120ক যদি 8ৰে কৰো 8 গুণ 8 থাকিলে 40 5 8 গুণ 40 ধুনিয়াকৈ বাৰ গল তেতিয়াহলে কি হ'ব 3120ক কি হ'ব 8ৰে বিভাজ্য হ'ব তেনেকে আপোনালোকে কথাখিনি একদম সুন্দৰকৈ ভাঙি পাতি বুজি ললে একেবাৰে উজু আৰু ইন্টাৰেষ্টিং নহয় জানো আপোনালোকে নিজে খালি কৰি চাব দে তাৰপিছতে 6ৰে বিভাজ্যতা এটা সংখ্যা 6ৰে বিভাজ্য হয় যদিহে সংখ্যাটো 2 আৰু 3 উভয়ৰে বিভাজ্য হয় কাৰণ কেলে 6 আমি কিহেৰে পাইছো 2 3 গুণ 6 তেতিয়া হলে সেই সংখ্যাটো 2ৰেও বিভাজ্য হ'ব লাগিব আৰু 3ৰেও বিভাজ্য হ'ব লাগিব এটা एग्जांपल টা মই চাব দে 1 2 3 4 8 তাৰ মানে 12348 এটুক এটা 6ৰে বিভাজ্য হয় নে নহয় হেতু উলিয়াব লাগে আমাৰ এতিয়া প্ৰথম কৈছে যে 2ৰেও বিভাজ্য হ'ব লাগিব 3ৰেও বিভাজ্য হ'ব লাগিব এতিয়া এই এককৰ স্থানত আছে 8 টো যুগ্ম নহয় জানো যুগ্ম সংখ্যাটো কি হয় 2ৰেটো বিভাজ্য হ'বই তেলে আমি 2 ফালৰ পৰা আমি ক্লিয়াৰ হৈ গলো হয় নহয় তাৰ পাছত আছে আমাৰ 3ৰে বিভাজ্য হয় নে নহয় 3 বিভাজ্য হোৱাৰ ফৰ্মুলাটো কি আছিল এই সংখ্যাকিটা যোগ কৰি পেলাও 1 + 2 + 3 + 4 + 8 গুটেকিটা যোগ কৰি আমি পালো 18 টো 3ৰে বিভাজ্য হয় তাৰ মানে দেখিলো এই সংখ্যাটো 2ৰেও বিভাজ্য হয় 3ৰেও বিভাজ্য হয় এতিকে এই সংখ্যাটো 6ৰে বিভাজ্য হ'ব আনহাতে আপোনাৰ এফালে সব ইয়াত 6টা 1 আছে 1 1 1 1 আপোনাৰ কি হ'ল তেতিয়া হলে এটো কিমান হ'ব 1,11,111 ইয়াত এই গুটেকিটা সংখ্যা যোগ কৰি দিলো 6 হ'ল 6 হলে কি হ'ব 3ৰে হৰণ যাব কিন্তু ইয়াৰ যে এককৰ স্থানত 1 আছে 1 টো জানো 2ৰে হৰণ যাব না যায়
যদি দুইটা সংখ্যাৰে গ'লেহে আকৌ 6ৰে বিভাজ্য হ'ব ইতে যেহেতু এটো এই সংখ্যাটোক 2ৰে বিভাজ্য নহয় হেকানে গোটেই সংখ্যাটোক 6ৰে বিভাজ্য নহয় কথাখিনি তেনেকে মনত ৰাখিব বাকি কেইটাও একদম সিম্পল একদম ইন্টাৰেষ্টিং মেথড মই পিছত শিকাই দিম পিছৰ ক্লাছটোত